ইমাৰ্জেঞ্চি গাড়ীখন আছে আমি ONGC নিজৰ ভুলৰ বাবে আজি আমাৰ 700 আমাৰ ভটিয়াপাৰবাসী 700 জনসাধাৰণে সমস্যাত ভুগিবলগীয়া হৈছে যাৰ কাৰণে ঘৰবাৰী নিজৰ পোহনীয়া জীৱ-জন্তু সকলো ত্যাগ কৰি নিজৰ সৰু সৰু ল'ৰা ছোৱালীক টোপোলা বান্ধি আশ্ৰয় শিবিৰত আমি কি ধৰণে দিন পাৰ কৰিছো হয়তো ONGC আজি আমাৰ কোনো খবৰ লোৱা নাই আজি 3 দিনে তেওঁলোকৰ কৰ্তৃপক্ষই আমাৰ লগত একো যোগাযোগ ৰখা নাই আমি কি খাইছো কি বইছো বা কেনে ধৰণে আমি জীয়াই আছো এই কথা তেওঁলোকে কোনো ধৰণে আমাৰ কোনো এজন মানুহৰ লগত তেওঁলোকে কোনো যোগাযোগ কৰা নাই আৰু পৰি আমাৰ ইয়াৰ ডিসি হনা এডিসি প্ৰথম আহিছিলে মোৰ ঘৰ এই ওচৰতে এলপি স্কুলতে এডিসিৰ লগত মই কথা পাতিছিলো তেওঁ আমাক অন্যখিনি কোৱা নাই তেওঁ খোৱাৰ যোগাৰখিনি দিছে আৰু খোৱাৰ যোগাৰখিনি তেওঁ আমি অসম চৰকাৰ ফালৰ পৰা পাইছো ONGC আজিলৈকে আমাক একাপ চাহ বা এটা পেকেজ লাঞ্চ আমি পোৱা নাই যেহেতু আমাৰ ল'ৰা ছোৱালী আজি কণ ল'ৰা ছোৱালীয়ে আমাৰ ভাতটো হয় 11-12 বজাত সিহঁতে আমি গেছটো যেতিয়া জ্বলাব নোৱাৰো তেতিয়া হলে সিহঁতি সেই অকনমান চাহ বা অকনমান পানী খাবলৈ সিহঁতি অপাৰগ হৈছে তাৰ কাৰণে সিহঁতৰ বহুত সমস্যা সৃষ্টি হৈছে যেহেতু 8 বজাত ল'ৰা ছোৱালী স্কুল কলেজলৈ ওলাই যায় সেই সময়ত সিহঁতি আজি ঘৰৰ ভিতৰত সোমাই থাকি শব্দ প্ৰদূষণৰ কাৰণে ওলাব নোৱাৰা হৈছে আজি যেটো 3:30 বজাত যেটো শব্দ প্ৰদূষণ হৈছে ধুমুহাৰ বাবে সেই প্ৰদূষণত গোটেই অঞ্চলটো ধুৱাৰে আৱৰি ধৰিছিলে যেন জুইহে জ্বলিব আমাৰ ভয়ত বিছনাৰ পৰা উঠি আমি টকটককে কপিব ধৰিছো আমি কলৈ যাম কি কৰিম ভয়ত আতংকিত হৈছো আমি বিচাৰিছো আজি আমি 3 দিনে বহুত তেওঁলোকে কিজানি আমাক কিবা সহায় জনাব আৰু তেওঁলোকে আমাক আশ্বাস দি আছে শান্তনা বাণী শুনাই আছে যে বাহিৰৰ পৰা মানুহ আনি আমি সোনকালে গেছটো বন্ধ কৰাই দিম কিন্তু আজিলৈকে আমি আজি 3 দিনে তেওঁলোকে কোনো বাহিৰৰ পৰা মানুহ অনা নাই আমি জনাত ডিব্ৰুগড় দুলিয়াজানৰ পৰা তেওঁলোকে যোগাযোগ কৰি কি মেচিন আনি কি কৰিবলৈ বিচাৰিছে আমি তেওঁলোকে গম পোৱা নাই আৰু কোৱা মতে কালি তেওঁলোকে কিবা এটা চেষ্টা কৰিছিলে চেষ্টাত বিফল হল বুলি কোৱা শুনিছো কিন্তু কি কৈছে আমাক শান্তনা বাণীয়ে শুনাইছে নে তেওঁলোকে আসল প্ৰকৃত কাম কৰিছে আমি নাজানো যাৰ বাবে আজি কালি এজন হাৰ্টত এই গেছৰ কাৰণে হাৰ্টত মৃত্যু হল আৰু মোৰ ডাঙৰ ছোৱালীজনী মাথা ঘূৰাই পৰি গল মই এম্বুলেন্সতে নি আকৌ চিকিৎসাত তেওঁ সিট দিছিলে কিন্তু মই ডক্টৰক কাকলি কৰি মই তাইক ঘৰলৈ লৈ আনিলো যেহেতু আমাৰ পৰিস্থিতি কাৰণ কেলে ল'ৰা ছোৱালী আছে শিবিৰত তাইক মই হস্পিটেলত থৈ মই ৰখিব লাগিব কিন্তু সৰু সৰু ল'ৰা ছোৱালী কিটা কোনে চাব কি কৰিব এনেকুৱা ভাবি মই ঘৰলৈ লৈ আহিলো এই জিল সাইডটো যি অৱস্থা পৰিৱেশ সৃষ্টি হৈছে ইয়াত গাঁৱৰ ৰাইজে যিখিনি ভুগিবলগীয়া হৈছে ঘৰ বাৰী এই য'ত পলাই থাকিবলগীয়া হৈছে ইয়াত যিটো চাউণ্ড হৈছে সেই চাউণ্ডত কোনো গাঁৱৰ ৰাইজৰ মানুহ থাকিব পৰা নাই গোটেই বেমাৰ হৈছে কাৰোবাৰ কিবা হৈছে ল'ৰা ছোৱালীৰ পৰা আদি কৰি পঢ়া শুনাৰ পৰা আদি কৰি খেতি পথাৰ পৰা আদি কৰি গৰু ছাগলীৰ পৰা আদি কৰি গৰু ছাগলী ক'ত পলাইছে মানুহ ক'ত পলাইছে পাত্তা নাই সেইবোৰ ক্ষতিপূৰণ কিবা কিবি আমাক কোনে দিব সেইবোৰ তেওঁলোকে দায়িত্ব লোৱা নাই তেওঁলোকে ওপৰলাসকলে বেলেগ দায়িত্ব দি পিনি বেলেগক সমজাই পিনি তেওঁলোকে ৰং চাইছে আমাক ৰাইজক ৰং চোৱাৰ কথা নহয় তেওঁলোকে অতি সোনকালে এইবোৰ অতি সোনকালে বন্ধ কৰক আৰু ONGC GM GCM সকলো আহি ৰাইজৰ লগত কথা পাতক আৰু তেওঁলোকে ONGC আৰু কোম্পানীৰ যিটো মালিকে আজিলৈকে ইয়াত দেখা দিয়াই নাই তেওঁলোকে ভাবিছে কি ৰাইজ মৰি যাওক আমি বাচো তেওঁলোকে এটা কথা গাড়ীৰ ভিতৰত আহিছে AC গাড়ীৰ ভিতৰত আহি পিনি AC লৈছে AC গাড়ীৰ ভিতৰত আহি তাত গৈছে আহিছে চাইছে গৈছে এইবোৰ হলে হ'ব নেকি ইয়াৰ ৰাইজৰ কি গতি হৈছে কি বিলয় হৈছে কেনেকুৱা গতি হৈছে ONGC কোনো বিঘ্ন কৰা নাই ইয়াত যদি লাকুৱা গেলি কি হ'লহেঁতেন ইয়াত দা কটা লৰাই হলহেঁতেন কিন্তু ভটিয়াপাৰা ৰাইজে তেনেকুৱা পৰিৱেশ আজিলৈকে হোৱা নাই ভটিয়াপাৰা ৰাইজে তেনেকুৱা পৰিৱেশ হলে কিন্তু ইয়াত শান্তি নহ'ব
আৰু ৰবলৈ সময় নাই কিন্তু ভটিয়াপাৰা ৰাইজে তেনেকুৱা পৰিৱেশ এতিয়ালৈ কৰা নাই ONGCয়ে বহুত ভুল কাম কৰিছে এতিয়া যিটো পৰিৱেশ কৰিলে যিটো পাৰ্টিয়ে এই কেছটো কৰিলে সেই পাৰ্টিয়ে কৰি পিনি তেওঁলোকে নিজে ভুল কৰিলে ভুল কৰি ইয়াত জনসাধাৰণক একদম বিপদত পেলাইছে মই সেইদিনাখন পাৰ্টিটো এটা কৈছো আপোনালোকে নিজে ভুল কৰি পিনি জনসাধাৰণক শাস্তি দিবলৈ আহিছে মই ঘৰ দুৱাৰি বুলি নাযাওঁ জ্বলিলেও জ্বলক মই ঘৰতে থাকিম জ্বলিলেও জ্বলিব মই ঘৰতে থাকিম জ্বলিলে মৰিম তথাপিও তেওঁলোকে কৈছে কি ঘৰ দুৱাৰ এৰি দিয়ক মানুহ বাচিবলৈ পলাইছো কিন্তু আপোনালোকে আহক ইয়াত আলোচনা কৰি কি পৰিৱেশ কৰিবলৈ কৰক তথাপিও তেওঁলোকে আমাক একো এটা ইয়াত কৰা নাই এমুঠি অন্ন দি ইয়াত কাম নাই এমুঠি অন্ন কি টাইমত পাইছে কি টাইমত নাই পোৱা কোনো বিচাৰ কৰা নাই চাহকণ কি টাইমত পাইছে বিচাৰ কৰা নাই আজি 3-4 দিন টোপনি ক্ষতি ঘৰ এৰি পলাই আছো য'ত ত'ত 3-4 দিন টোপনি ক্ষতি হৈ পিনি এওঁলোকে কি ৰং চাইছে নি ৰাইজক আমাক ৰং চাবলৈ হলে আহক তেওঁলোকে ৰং চক ইয়াত ৰং চকী হাতত ৰং চালে কাম নহব তেওঁলোকে আমাক কি গৰু ছাগলী বুলি ভাবিছে মানুহ বুলি ভবা নাই তেওঁলোকে চক এইটো গেছটো তেওঁলোকৰ হেমাহিৰ কাৰণে আজি ONGC হেমাহিৰ কাৰণে এইটো হেৰি হ'বলগীয়া হ'ল আৰু এইটো যিটো গেছ ওলাইছে সেইটো কাৰণে আমাৰ প্ৰব্লেম হৈছে মানে কি উশাহ ল'বলৈ দিগদাৰ হৈছে চকু মেলিবলৈ দিগদাৰ হৈছে আৰু মানে শব্দৰ কাৰণে মানে আমি থাকিব নোৱাৰা হৈছোঁ কাণৰ মানে ইমানেই আৱাজ হৈছে হাওককে আহে একদম ভয়তে কিবা জীৱ ওলাই যোৱা নিচিনা লাগি যায় কিন্তু পঢ়াৰ কাৰণে পঢ়াৰো ল'ৰা ছোৱালী আছে এতিয়া পৰীক্ষা হৈছে ল'ৰা ছোৱালী পঢ়িব পৰা নাই শব্দৰ কাৰণে তাৰপৰা মেডিকেল এতিয়া মেডিকেলৰ আমাক কোনো সুবিধাই নাই ONGC আমাক কোনো মেডিকেলৰ সুবিধা দিয়াই নাই ক'ৰবাত দিছে খবৰো লোৱা নাই DJP কিবা কিবি এইবোৰ আহিছে যদিও আমাক কোনো বোলে পাব্লিকক সুধে আপোনালোকে কিবা খাবলৈ পাইছেনে বা কিবা অসুবিধা হৈছে নেকি আপোনালোকৰ তেওঁলোকে আমাক কোনো দেখা সাক্ষাৎ আহিছে গাড়ীৰ ভিতৰত গৈছে আৰামছে মানে কি হৈছে এনেকৈ চাই পেলাই আকৌ গুচি গৈছে কিন্তু প্ৰব্লেমত ভুগিছোঁ আমিহে ওচৰ চুবুৰীয়াখিনিহে ভুগিছোঁ এইটো লাগিলে আমি মানে জ্বলিয়ে যাওক আমাৰ আপত্তি নাই আমি যিখিনি সুবিধা দিব লাগে সেইখিনি আমাক দিয়ক মানে 3 দিন আজি 3 দিন আমি এপৰলৈকে 8-10 বাজি চাহ পানী অকণ খাবলৈ পোৱা নাই ভাত কেইটামান দিছে প্ৰশাসনে কিন্তু কি আৰু কৈ বনগাঁও হাইস্কুলত দিছে সেইখিনি কিমান টাইমত দিছে 11টা বজাততো আমি খাই বৈ শুয়ে যায় মানুহ ল'ৰা ছোৱালী সৰু ল'ৰা ছোৱালী খাই বৈ শুই গৈছে সেইটো সময়ত কালি চাহ অকণমান দিছে 8:30 নে 9টা বজাত ৰাতি সেইবোৰ সময়ত চাহ খোৱা হেৰি নহয় মানুহৰ গতিকে এজন হাৰ্টৰ কাৰণে ঢুকাই গৈছে সেইটো কাৰণে আমাক গোটেইখিনি আমাৰ মানে ONGC আমাক মানে হেৰি ল'ব লাগে প্ৰটেকশ্যন ল'ব লাগে সোধ পোছ কৰিব লাগে